নমস্কাৰ, মই ডিব্ৰুগড় জিলাৰ বৰগুৰা কৃষি এলেকাৰ এজন কৃষক। মোৰ গাঁও নতুন বলাই আৰু পঞ্চায়ত কুটুহা। গতিকে আমি কৃষক বন্ধুসকলক জনাব বিচাৰোঁ যে আমাৰ কৃষি বিভাগৰ পৰা আমি কেইজনমান খেতিয়কে গুৱাহাটী আৰু ডিব্ৰুগড়ত প্ৰাকৃতিক খেতিৰ ওপৰত আমি প্ৰশিক্ষণ পাইছিলোঁ আৰু আমি গুৱাহাটীলৈও যাবৰ কাৰণে সুবিধা পাইছিলোঁ আৰু আমি সেই প্ৰাকৃতিক কৃষি কৰি প্ৰশিক্ষণ কৰি আমি আমাৰ গাঁৱত আমি নিজেই প্ৰাকৃতিক কৃষিৰে আমি কিছুমান শস্য আমি কৰিবলৈ ইতিমধ্যে প্ৰয়াস কৰিছিলোঁ আৰু আমি আপোনালোকক আমি কৰা ভেন্দি খেতিৰ লগতে ধান খেতি কঠীয়া পৰাৰ আমি প্ৰয়াস কৰিছোঁ আৰু আজি আমি কৃষক বন্ধুক আমি দেখাবলৈ পাই সুখী হৈছোঁ যে আমি বৰ্তমান মই ভেন্দি খেতি প্ৰায় 2 বিঘা অলপ বেছি হ'লেও কম নহ'ব আমি ইয়াত খেতি কৰিছোঁ আৰু আমি কৃষি কৰি আমি নিজকে স্বাৱলম্বী হ'ব পাৰিম বুলি ভাবিছোঁ। গতিকে আৰু কৃষকসকলকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ বিজ্ঞানৰ যুগত কৃত্ৰিম সাৰৰ যি ব্যৱহাৰ আমি দেখিছোঁ সেই ব্যৱহাৰ ক্ৰমান্বয়ে আমাৰ জীৱনলৈ ভাবুকি স্বৰূপ হৈ আহিছে। গতিকে আমি প্ৰাকৃতিৰ পৰা যেনেধৰণে আমি বস্তুবিলাক আমি পাওঁ, গতিকে আমি সেই তেনেধৰণে প্ৰাকৃতিক কৃষি কৰি আমি ৰাইজৰ লগতে নিজৰ জীৱনটোৰ প্ৰতি ভাবুকিৰ পৰা হাত সাৰিম বুলি আমি ভাবিছোঁ। গতিকে আমি ইয়াতে আমি ভেন্দি খেতি কৰিছোঁ। আমাৰ ভেন্দি খেতি আপোনালোক সকলোকে আমি দেখুৱাই যাব বিচাৰিম। গতিকে এয়া আমি কৰা ভেন্দি খেতি আপোনালোকৰ মাজত আমি দেখাবলৈ বিচাৰিম। লগতে আমি এই ভেন্দি খেতিৰ জৰিয়তে আমি বজাৰলৈ নি কেনেধৰণে ৰাইজক আমি উপকৃত কৰিব পাৰিছোঁ সেইটো আপোনালোকক দেখুওৱা হৈছে। এয়া ভেন্দি লাগিবলৈ ধৰিছে আৰু ভেন্দিৰ লগতে আমি দাংবডিও যিটো বিন বুলি কোৱা হৈছে, এইবিলাক এতিয়া দিন অলপ পাৰ হৈ গৈছে, গতিকে আপোনালোকক দেখুৱাইছোঁ। আৰু এতিয়া বৰ্তমান ধান খেতিৰ সময়, আপোনালোকক ধান খেতিৰ কঠীয়াসমূহ আমি দেখুৱাম। গতিকে আপোনালোকক আমাৰ কঠীয়াতলি আৰু কেনেধৰণে আমাৰ দৰৱেৰে যিটো প্ৰাকৃতিক কৃষিৰে আমি কঠীয়াতলি আৰু এই কঠীয়াসমূহ বীণা ধান বুলি আমি যিটো বিভাগৰ কৰ্তৃপক্ষৰ পৰা পাইছিলোঁ সেইখিনি আমি পাৰিছোঁ। আমি আৰু সপ্তাহ দিনৰ পাছতে আমি কঠীয়াতলিৰ পৰা নি আমি পথাৰত ভূঁই ৰুম। আমি দুলাল কোঁৱৰ আৰু মই এই চৰকাৰৰ ওচৰত আমি প্ৰশিক্ষণ লৈছিলোঁ আৰু আমাৰ মাজত আছে আমাৰ কৃষক বন্ধুসকলৰ পৰা আমি সহায় পাইছোঁ। যিহেতু আমাৰ গাঁৱত প্ৰায় 25জন প্ৰাকৃতিক খেতি কৰা ব্যক্তি আমি আমাৰ সমিতিখনত আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষলৈও আমি প্ৰেৰণ কৰিছোঁ। গতিকে আমি কৃষকসকলক এটাই মেছেজ দিব বিচাৰোঁ, বৰ্তমানৰ দিনত প্ৰাকৃতিক খেতিৰে আমাৰ জীৱনটো কেনেধৰণে ভাবুকিৰ সন্মুখীন নহৈ আমি উপকৃত হ'ব পাৰোঁ তাকে ক'ব বিচাৰোঁ। আৰু সকলোকে আমি বাৰ্তাৰ লগতে এনেধৰণৰ খেতি কৰিলে আমি নিজৰ লগতে অঞ্চলটোৰ কৃষকসকলৰ লগতে ৰাইজকো আমি উপকৃত কৰিব পাৰিম। গতিকে আমাৰ কৃষকসকলক ইয়াৰ পৰাই মই অনুৰোধ জনাই আজি আমাৰ প্ৰাকৃতিক খেতিৰ ওপৰত মই কৰা খেতি আপোনালোকক দেখুৱাই
সামৰণি মাৰিছোঁ। ধন্যবাদ।